আহিছো আন এক খবৰলৈ নগাঁৱৰ কাকমাৰীত পৰিষ্কাৰ আৰু সেউজ গাঁও শীৰ্ষক সজাগতা সভা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰৱৰ্তন কৰা ক্লিন এণ্ড গ্ৰীণ ভিলেজ শীৰ্ষক আঁচনিৰ অধীনত প্ৰতিখন জিলাতে একোখনকৈ গাঁৱক আদৰ্শ গাঁও হিচাপে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু সেউজ কৰি তোলাৰ পৰিকল্পনাক বাস্তৱায়িত কৰি তোলাৰ লক্ষ্যৰে 16 ছেপ্টেম্বৰত নগাঁৱৰ কাকমাৰী গাঁৱত এক সজাগতা সভা অনুষ্ঠিত হয়। নগাঁও জিলা পানী আৰু অনাময় সমিতিৰ ব্যৱস্থাপনাত আয়োজিত সভাখনিত নগাঁৱৰ উপায়ুক্ত বিশ্বজিৎ পেগু, জিলা জনস্বাস্থ্য কাৰিকৰী শীৰ্ষ বিষয়া কৰ্মচাৰী, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ জনতাৰ চৰকাৰৰ বিষয়াৰ উপস্থিতিত গয়া ৰাজ্যক পৰিষ্কাৰ পৰিচ্ছন্নতা, আৱাসিক আৰু ৰাজহুৱা এলেকা তথা আলি পদূলিৰ স্বচ্ছতা, প্ৰদূষণমুক্ত জলবায়ুৰ বাবে বনানীকৰণ, সেউজ বিপ্লৱ সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰা হয়। নিজৰ পৰিৱেশটোৰ প্ৰতি সকলো ৰাইজৰ দায়বদ্ধতা থাকিব লাগিব। কেৱল গাঁওখন সেউজীয়া কৰি পুৰস্কাৰ বুটলাৰ বাবে নহয়, ভৱিষ্যতৰ পৰিৱেশৰ বাতাবৰণৰ বাবে গছপুলি ৰোপণ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে জিলা উপায়ুক্তই। কাৰেণ্টত থাকিলে কাৰেণ্টৰ বিল দিব লাগে বা জেনেৰেটৰ চলালে সেইটো তেল দিব লাগে আৰু তেলটো কিনিব কাৰণে টকা লাগে। তো সাধাৰণতে কি হয়, এই যিটো পানী যোগান আঁচনি সেইটো আচলতে ইউজাৰ গ্ৰুপ ফৰ্ম কৰিব লাগে। ইউজাৰ গ্ৰুপৰ জৰিয়তে ইউজাৰ গ্ৰুপ মানে আপোনালোকে যিহেতু সেই পানী যোগান আঁচনিৰ পৰা সুবিধা ল'ব, এটা মিনিমাম আপোনালোকে 50 টকা এটা দি পেলাই আপোনালোকে নাম ভৰ্তি কৰিব লাগে আৰু সেই নাম ভৰ্তি কৰি দিয়াৰ লগে আপোনালোকে এটা গ্ৰুপ হৈ যাব। গ্ৰুপ আত্মসহায়ক গোট যেনেকৈ এটা ইউজাৰ গ্ৰুপ হ'ব। পৰিষ্কাৰ কাকমাৰী গাঁওখন আমাৰ লক্ষ্যত লৈছে। লক্ষ্যটো হ'ল এইখন সেউজ আৰু সেইকাৰণে পৰিষ্কাৰ কৰি ৰাখিব। বেবেজিয়াৰ পৰা দেৱব্ৰত বৰা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।